যিসকলে গ্ৰেজুৱেট পাছ হৈছে সেইসকলৰ বাবে পদ মুকলি হৈছে। যদি আপুনি মাত্ৰ গ্ৰেজুৱেট পাছ আৰু আপোনাৰ যদি কোনো ধৰণৰ এতিয়ালৈকে জবৰ এক্সপিৰিয়েঞ্চ নাই অৰ্থাৎ অভিজ্ঞতা নাই তথাপিও আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ কাষ্ট জেনেৰেল OBC MOBC SC ST হয় তথাপিও আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। আপুনি যিটো মোবাইলতে এই ভিডিঅ' চাইছে সেই মোবাইলতে ফৰ্ম ফিল আপ কৰিব পাৰিব। প্ৰথমতে জানি লওক ক'ত পদ মুকলি হৈছে, কি পদ মুকলি হৈছে, তাৰপিছত জনাম কেনেকৈ ফৰ্ম ফিল আপ কৰিব। ইয়াতে চাই লওক DC অফিচ বঙাইগাঁও, ডেপুটি কমিশনাৰ বঙাইগাঁও ইয়াতে পদ মুকলি হৈছে। DC অফিচ বঙাইগাঁৱত পদ মুকলি হৈছে। সেই পোষ্টৰ নাম হ'ল জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। জুনিয়ৰ এছিষ্টেণ্টৰ টোটেল পদ মুকলি হৈছে 8টা পদ মুকলি হৈছে। যিসকল কেণ্ডিডেট আবেদন কৰিব সেইসকল কেণ্ডিডেটৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব লাগিব, গ্ৰেজুৱেট পাছ হ'ব লাগিব এনি ডিচিপ্লিন। যদি আপুনি আৰ্টছৰ ছায়েন্স বা কমাৰ্চৰ পৰা গ্ৰেজুৱেট পাছ হৈছে তেতিয়াহ'লে আপুনি ফৰ্ম ফিল আপ কৰিব পাৰিব। লগতে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা কোৰ্চ কৰা হ'ব লাগিব। লগতে কম্পিউটাৰৰ নলেজ থাকিব লাগিব, পাৱাৰ পইণ্ট, তাৰপিছত ডেটাবেছৰ কনচেপ্ট, তাৰপিছত ইণ্টাৰনেট, ইমেইল ID চলোৱা এইবিলাক নলেজ থাকিব লাগিব। ইয়াতে কৈছে ৱাৰ্ড প্ৰচেছৰ, স্প্ৰেডশ্বীট এইবিলাকৰ নলেজ থাকিব লাগিব। এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। এই ফৰ্ম অনলাইন ফিল আপ কৰিব পাৰিব, মোবাইলতে ফিল আপ কৰিব পাৰিব। প্ৰথম কেণ্ডিডেটৰ নাম লিখিব লাগিব, তাৰপিছত জেণ্ডাৰ কি হয় চিলেক্ট কৰিব লাগিব, তাৰপিছত মোবাইল নম্বৰ এইটো বক্সত সেই মোবাইল নম্বৰ ইয়াতে ৰি এণ্টাৰ কৰিব লাগিব, তাৰপিছত ইমেইল ID ৰি এণ্টাৰ এইটো বক্সত কৰিব লাগিব, তাৰপিছত ডেট অফ বাৰ্থ অৰ্থাৎ জন্মৰ তাৰিখ, তাৰপিছত দেউতাকৰ নাম, তাৰপিছত মাকৰ নাম, তাৰপিছত ধৰ্ম কি হয়, তাৰপিছত ইণ্ডিয়ান এইটো চিলেক্ট কৰিব, তাৰপিছত কেটেগৰী কি হয়, তাৰপিছত ইয়াতে হাউচ নম্বৰ, তাৰপিছত ভিলেজ বা টাউনৰ নাম, তাৰপিছত পোষ্ট অফিচৰ নাম, তাৰপিছত থানাৰ নাম, তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত ৰাজ্যৰ নাম, তাৰপিছত পিন নম্বৰ। তাৰপিছত কৈছে যে যদি কৰেছপণ্ডেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ ছেম হয় তেতিয়াহ'লে এইটো বক্সত টিক মাৰ্ক কৰি দিব। তাৰপিছত ইয়াতে আপোনাৰ কেপচা ফিল আপ কৰিব লাগিব, তাৰপিছত ফিল আপ কৰি ইয়াতে প্ৰচিড টু নেক্সট এই ইয়াতে ক্লিক কৰি বাকী ষ্টেপ ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক ইয়াত কৈছে যে আবেদন কৰা প্ৰাৰ্থীৰ বয়স হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব আৰু আপোনালোকে আপাৰ এজ লিমিট যিটো আছে নটিফিকেশ্যনত চেক কৰিব পাৰিব। তাৰপিছত ইয়াতে কৈছে যে চিলেকশ্যন প্ৰচেছ হ'ব ফেয়াৰচনত ৰিটাৰ্ণ টেষ্ট হ'ব। ইয়াতে উল্লেখ কৰিছে ৰিটাৰ্ণ টেষ্ট হ'ব জেনেৰেল ইংলিছ, তাৰপিছত GK, তাৰপিছত কোৱান্টিটেটিভ এপ্টিটিউডৰ ওপৰত প্ৰশ্ন আহিব, টোটেল 150 মাৰ্কছৰ প্ৰশ্ন আহিব। তাৰপিছত কৈছে যে নলেজ অফ কম্পিউটাৰ থিয়ৰীৰ ওপৰত 50 মাৰ্কো আহিব। তাৰপিছত লেংগুৱেজ স্কিল টেষ্ট হ'ব এছামিজ ইংলিছৰ ওপৰত 50 মাৰ্কছ হ'ব। তাৰপিছত কৈছে যে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব প্ৰেক্টিকেল 50 মাৰ্কৰ। তাৰপিছত কৈছে যে ফেজ 2 কেণ্ডিডেটৰ শ্বৰ্ট লিষ্ট আহিব, ইয়াতে উল্লেখ কৰিছে সেইসকল কেণ্ডিডেটৰ আকৌ কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টত যাব লাগিব, ইয়াতে উল্লেখ কৰিছে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট অনলাইন আবেদন কৰিব পাৰিব নৱেম্বৰ মাহৰ 13 তাৰিখৰ পৰা, লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 27 তাৰিখ। যদি আপুনি অধিক জানিব বিচাৰিছে লগতে ফৰ্ম ফিল আপ কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব পাৰিব। আপোনালোকৰ সুবিধাৰ বাবে মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।